বান বিধ্বস্ত জোনাইত এইবাৰ আন এক ভাবুকি দীঘাৰী নৈৰ পানী কিছু হ্ৰাস পোৱাৰ লগে লগে এতিয়া সৃষ্টি হৈছে তীব্ৰ খহনীয়া যিকোনো মুহূৰ্তত খহি পৰিব পাৰে দীঘাৰী নৈৰ ওপৰত থকা ৰেলৱে দলং জোনাইত পুনৰ ৰেলৱে দলঙলৈ ভাবুকি দীঘাৰী নৈৰ প্ৰবল সোঁতে সৃষ্টি কৰিছে বিভীষিকা বান বিধ্বস্ত ধেমাজিৰ সদৰ জোনাইত আন এক ভাবুকি দীঘাৰী নৈৰ পানী কিছু পৰিমাণে হ্ৰাস পোৱাৰ লগে লগে এতিয়া তীব্ৰ খহনীয়াৰ সৃষ্টি কৰিছে দীঘাৰী নৈৰ ওপৰত থকা এইখন ৰেলৱে দলং যিকোনো মুহূৰ্তত খহি পৰাৰ আশংকা কৰিছে স্থানীয় ৰাইজে দীঘাৰী নৈৰ প্ৰবল সোঁতে সৃষ্টি কৰিছে বিভীষিকা ৰেল বিভাগে তৎকালীনভাৱে মেৰামতিৰ চেষ্টা চলাইছে যদিও নৈৰ সোঁতৰ বাবে বাধাৰ সন্মুখীন হ'বলগীয়া হৈছে দীঘাৰী নৈৰ ৰেলৱে দলং খহিলে 6 মাহলৈ ব্যাহত হ'ব পাৰে গুৱাহাটী ডিব্ৰুগড় সংযোগী ৰেল সেৱা স্থানীয় ৰাইজৰ সহযোগত বাঁহৰ গুছ পুতি খহনীয়া ৰোধৰ চেষ্টা চলাইছে ৰেল বিভাগে বেম্বো পাইলিং কৰি আছো বেম্বো পাইলিং কৰাৰ পিছত আৰু জিঅ'বেগ পেলাম আমি জিঅ'বেগ মানে এটা লেয়াৰলৈকে দুটা লেয়াৰলৈকে মানে পেলাৰ পিছত আমি আৰু সসেজ ক্ৰিয়েট বল্ডাৰ দি তিনটা ষ্টেপত মানে কিবা কৰি দিম তাত প্ৰটেকশ্যন কৰিম উল্লেখ্য যে দুদিন পূৰ্বে খৰস্ৰোতা চিমেণ্ট নৈৰ বিধ্বংসী বানত খহিছিল ৰেলৱে দলং এইবাৰ দীঘাৰী নৈৰ ওপৰত থকা ৰেলৰ দলঙক লৈ চিন্তাৰ উদ্ৰেক হৈছে জোনাইবাসীৰ মাজত ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট ধেমাজি জোনাইত কিছু পৰিমাণে উন্নত হৈছে বান পৰিস্থিতি কিন্তু বান শুকাল যদিও কমা নাই বন্যাতৰ দুৰ্দশা পানী শুকোৱাৰ পাছতে ঘৰৰ বাহিৰে ভিতৰে একাঠু পৰ্যন্ত বোকা এটুপি খোৱা পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে বানাক্ৰান্ত ৰাইজে বান বিধ্বস্ত জোনাইত বৰ্ণাঢ্যৰ হাহাকাৰ বান শুকাল আঁতৰা নাই বানাক্ৰান্তৰ দুৰ্দশা ঘৰৰ বাহিৰে ভিতৰে একাঠু পৰ্যন্ত বোকা বানাক্ৰান্তৰ দুৰ্বিষহ জীৱন বৰষুণৰ মাত্ৰা হ্ৰাস পোৱাৰ লগে লগে জোনাইত কিছু উন্নত হৈছে বান পৰিস্থিতি কিন্তু এতিয়াও কমা নাই বৰ্ণাঢ্যৰ দুৰ্দশা এতিয়া অঞ্চলসমূহত স্পষ্ট বানৰ বিভীষিকা পানী কমাৰ পাছতে বোকাময় হৈ পৰিছে ঘৰ দুৱাৰ বাট পথ সকলো ঘৰৰ বাহিৰে ভিতৰে কেৱল বোকা আৰু বোকা ঘৰৰ অৱস্থাটো পানীটো বাৰু কমি গ'ল কিন্তু ঘৰৰ অৱস্থা বহুত বেয়া কুঁৱাৰ ভিতৰত বোকা মাটি সোমাই ঘোলা হৈ পৰাত এটুপি খোৱা পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে বানাক্ৰান্ত ৰাইজে খোৱা বোৱাৰ কাৰণে অসুবিধা পানী বিশেষকৈ পানী অসুবিধা পানী কি কুঁৱা আছিলে কুঁৱাবিলাক যিমান আমাৰ এইটো এৰিয়াত কুঁৱা আছে চবত পানী সোমাল ইপিনে ঘৰ দুৱাৰ বানত বিধ্বস্ত হোৱাৰ ফলত এতিয়াও শিবিৰত আশ্ৰয় লৈছে বৰ্ণাঢ্য বোকা বালিয়ে খেতিপথাৰ পুতি পেলোৱাত এতিয়া হাহাকাৰ লাগিছে কৃষক ৰাইজৰ ইপিনে বানৰ ঢলে জোনাই কিবাটা অঞ্চলত সহায় নিছে বাট পথ জোনাই কিবাটা অঞ্চলত পানী কমিছে যদিও এতিয়াও জলমগ্ন হৈ আছে ধেমাজিৰ কেইবাখনো গাঁও এতিয়া আমি যে কালি আনএক্সপেক্টেডলি এনেকৈ যে আহি গ'ল আমি মানে হতভম্ব হৈ গ'লোঁ জোনাইৰ পৰা ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আৰু ইফালে ভূটানৰ পানীয়ে পশ্চিম নলবাৰীত অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি কৰিছে পশ্চিম নলবাৰীত মৰা পাগলা দিয়াৰ উন্মুক্ত মথাউৰিৰে হুৰাহুৰে পানী সোমাই প্লাবিত কৰিছে ঘৰ দুৱাৰ বাট পথ কৃষি পথাৰ মাজুলীত ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীত মেগা জিঅ'বেগৰ নিৰ্মীয়মান মথাউৰি ছিঙি হাহাকাৰ পৰিস্থিতি ভূটানত বৰষুণ অসমত হাহাকাৰ পশ্চিম নলবাৰীত মৰা পাগলা দিয়াৰ বানৰ সংহাৰী ৰূপ উন্মুক্ত মথাউৰিৰে হুৰাহুৰে সোমাইছে পানী জলমগ্ন ঘৰদুৱাৰ বাট পথ কৃষি পথাৰ মঙলবাৰেও অপৰিৱৰ্তিত পশ্চিম নলবাৰীৰ বান পৰিস্থিতি তিহুৰ সমীপৰ চন্ধেলি মাকৰাপাৰ বৰপিতত বানে ধাৰণ কৰিছে জটিল ৰূপ মৰা পাগলাদিয়া নদীৰ বাঢ়নী পানীয়ে প্লাবিত কৰিছে পশ্চিম নলবাৰীৰ বিস্তীৰ্ণ অঞ্চল মৰা পাগলাদিয়াৰ মথাউৰিৰ মেৰামতিৰ কাম লেহেমীয়া হোৱাৰ বাবে
পুনৰ বানৰ কবলত পৰাৰ অভিযোগ ৰাইজৰ। মেৰামতিৰ অভাৱত উন্মুক্ত মথাউৰিৰে হুৰাহুৰে সোমাইছে মৰা পাগলা দিয়াৰ বাঢ়নি পানী। ঘৰ দুৱাৰ বাট পথৰ লগতে জলমগ্ন হৈ পৰিছে কৃষি পথাৰ। পানী আজি 4 দিন হ'ল পানী থাকিব। এই ল'ৰা ছোৱালী স্কুলত দাঙি দাঙি নিব লগা হৈছে। মোৰ ল'ৰাটোৰ অসুখ, তোমাৰ মেডিকেলত নিব পৰা নাই। তুমি খাইছো না খনাই কায়ো তোমাৰ বিচাৰ কৰা কোনো অহা নাই। ইফালে বৃহত্তৰ অঞ্চলটোত বান পৰিস্থিতি কিছু স্বাভাৱিক অৱস্থালৈ আহিছিল যদিও ভূটানত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত নিশাৰে পৰা বৃদ্ধি পাইছে মৰা পাগলাদিয়া নদীৰ জলপৃষ্ঠ। কেইবাটাও অঞ্চল বানৰ কবলত পৰাৰ পাছতো প্ৰশাসনে গুৰুত্ব নিদিয়াৰ অভিযোগ ৰাইজৰ। ইমান কষ্ট হৈছে, ল'ৰা ছোৱালী স্কুলত যাব নোৱাৰে, অসুখ পাতি হ'লে ডাক্তৰখানাত যাব নোৱাৰো, ইমান সমস্যা হৈছে। আজি পুৰা এই 7 দিন হ'ল, আগততো বেলেগে এইকেইদিন এনেকে অহা যোৱা কৰি আছো, যাবা নোৱাৰো, আহিবা নোৱাৰো। আৰু মন্দিৰ মুচবা যাওঁ, মন্দিৰ মুচবা মই যাবা নোৱাৰো। আৰু কালিৰ পৰা আৰু বহুত বাঢ়িছে। মাজুলীতো বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰ আৰু সোৱণশিৰি নদীৰ জলস্তৰ। ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানীত মেগা জিঅ' বেগৰ নিৰ্মীয়মান মথাউৰি ছিঙি 4ঘৰীয়া মহৰীচুক বৰজানকে ধৰি 10খনতকৈও অধিক গাঁৱৰ খেতিপথাৰ জলমগ্ন। বানত খেতিপথাৰ ডুব যোৱাত পশুধন আৰু কৃষকসকলৰ মাজত হাহাকাৰ পৰিস্থিতি। গোৱালগাঁৱৰ পৰা 4ঘৰীয়ালৈ নিৰ্মাণ হৈ থকা জিঅ' টিউবৰ মথাউৰিটো ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানীৰ ফলত বহি যায়, পানী লিক হৈ বহি যায় আৰু বহি যোৱাৰ ফলত মথাউৰিটোৰ ভিতৰত মহৰীচুক, বৰমুকলি, 4ঘৰীয়া ইত্যাদিকে ধৰি বহুতো গাঁও বানত প্লাবিত হয়। মাজুলীত জলস্তৰ বৃদ্ধি পোৱাৰ পাছতে অনিৰ্দিষ্ট কাললৈ বন্ধ কৰি দিয়া হৈছে অফলামুখ নিমাতীৰ যাত্ৰীবাহী ফেৰী সেৱা। ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পোৱাৰ ফলত বুৰ গৈছে যাত্ৰী উঠা নমা কৰা ৰেম্প। অৱশ্যে কমলাবাৰী আৰু নিমাতীৰ মাজত চলি আছে ফেৰী সেৱা, কিন্তু জলস্তৰ আৰু বৃদ্ধি হলে কমলাবাৰী আৰু নিমাতী পাৰঘাটৰ মাজতো বন্ধ হৈ পৰিব ফেৰী চলাচল। বৰষুণৰ ফলত বানপানী বৃদ্ধি হৈছে আৰু ভেনে ফুটুকা জাবৰে কাঠেৰে ব্ৰহ্মপুত্ৰ উপঙি আহিছে। সেয়েহে আমি ফেৰী চলাচল আজি অব্যাহত ৰাখিছোঁ। আমি কালিলৈ ব্যৱস্থা কৰিম বুলি ভাবিছোঁ। এতিয়া মানে আমাক গোটেই ৰেম্পৰ আশে পাশে গোটেই কাঠে গোটেই নধৰা হৈ আছে গোটেই জাবৰ জোঁথৰে। ধেমাজিৰ পাছত গহপুৰত উপস্থিত হৈ বান আৰু গৰাখহনীয়া অঞ্চল পৰিদৰ্শন কৰে জলসম্পদ মন্ত্ৰী সুশান্ত বৰগোহাঁই আৰু দুৰ্যোগ প্ৰশমন মন্ত্ৰী কেশৱ মহন্তই। চট্ৰং নৈ, কুকুৰজান নৈ আৰু ব্ৰহ্মাজানৰ ভগ্ন মথাউৰিৰ লগতে দীপৰাৰ গৰাখহনীয়া পৰিদৰ্শন কৰে দুই মন্ত্ৰীয়ে। দুই মন্ত্ৰীৰ লগত উপস্থিত আছিল গহপুৰ সমষ্টিৰ বিধায়ক উৎপল বৰা। বান খহনীয়াগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰি শেহতীয়া পৰিস্থিতিৰ বুজ লোৱাৰ লগতে ৰাইজৰ সমস্যা সমাধানৰ আশ্বাস দুই মন্ত্ৰীৰ। এই চট্ৰং নৈখন কাম শেষ হ'ব আৰু 1 বছৰ লাগিব, আমি শেষ কৰিম। এটা সময়ত চাব যে এই চট্ৰং নৈখন চাবৰ কাৰণে মানুহ আহিব, যিখন এটা সময়ত চকুলো আছিলে। সেই চট্ৰং নৈখন গহপুৰত কেনেধৰণে প্ৰটেকশ্যন কৰিলে আমাৰ স্থানীয় বিধায়কে, সেইটো চাবৰ কাৰণে এদিন হয়তো বহুত দূৰ দূৰণি মানুহ এদিন। নলবাৰীৰ পৰা কৈলাশ ডেকা, মাজুলীৰ পৰা ভাস্কৰ জ্যোতি কটকী আৰু গহপুৰৰ পৰা পলাশ ফুকন ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।